নিশাৰ আন্ধাৰৰ সুযোগ লৈ গছ নাকাটো বুলি আশ্বাস দিও ৰবীন্দ্ৰ ভৱনৰ পৰা দীঘলী পুখুৰীৰ পাৰলৈকে বহু পুৰণি গছ জধে মধে কাটি তহিলং কৰিলে এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ লোক নিৰ্মাণ বিভাগে যাৰ দায়িত্বত স্বয়ং ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আছে আৰু সেই কথাই আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীত আলোচনা কৰিম মোৰ হৈতে প্ৰত্যেক দিনাৰ দৰেই আজি উপস্থিত আছে নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া প্ৰথমে আপোনালোকক কওঁ সেই 2024 চনৰ 30 অক্টোবৰৰ দিনটো সেই দিনটোত গুৱাহাটীত দল সংগঠন নিৰ্বিশেষে বহু সংখ্যক জনতা ওলাই আহিছিল ৰাজপথলৈ আৰু দীঘলী পুখুৰীৰ পাৰৰ সেই 150 বছৰ 200 বছৰ পুৰণি গছ কেইজোপাক হাবতি ধৰিছিল আৰু কোনো পধ্যেই সেই গছ কেইজোপা কাটিবলৈ নিদিও বুলি তেওঁলোকে হুংকাৰ দিছিল বা প্ৰতিবাদ সাব্যস্ত কৰিছিল কেৱল যুৱচামেই নহয় বহু বয়োজ্যেষ্ঠ নাগৰিকসকলো তাত আহি পেলাই সেই প্ৰতিবাদত অংশ লৈছিল আৰু নিশাৰ ভাগলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰি সেই গছ কেইজোপা কটা নহয় বেলেগ প্ৰক্ৰিয়াৰ মাজেৰে যি উৰণ হেতু সেই উৰণ হেতু নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী যিখন উৰণ হেতু সেই উৰণ হেতু নিৰ্মাণ কৰিম বুলি কৈছিল কিন্তু সেই আশ্বাস মিছা বুলি প্ৰমাণিত হ'ল ৰবীন্দ্ৰ ভৱনৰ পৰা দীঘলী পুখুৰীৰ পাৰলৈকে নিশাৰ আন্ধাৰত মনে মনে সুযোগ লৈ লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ উপস্থিতিতে বহু কেইজোপা গছ কাটি পেলোৱা হ'ল প্ৰায় 15-20 জোপা গছ কাটি তহিলং কৰি পেলোৱা হ'ল আসলে বেয়া নালাগেনে এইখন চৰকাৰৰ গছ এনেকৈ ধ্বংস কৰি উন্নয়ন কৰিবলৈ বহনক্ষম উন্নয়নৰ কথা তেওঁলোকে নাজানেনে সকলো আমি আজি আলোচনা কৰিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব কালি নিশাৰ আন্ধাৰৰ সুযোগ লৈ এই সমগ্ৰ কাণ্ডটো আশ্বাস দিছিল গছ নাকাটো বুলি আকৌ কিন্তু গছ কাটি দিলে তহিলং কৰিলে ৰবীন্দ্ৰ পুখুৰীৰ পৰা দীঘলী পুখুৰীলৈ কি ক'ব সমগ্ৰ বিষয় নাই মই এইটো কথা প্ৰথমতে যেতিয়া মই ছবিখন দেখা পাইছিলোঁ মই ধৰিব পৰা নাছিলোঁ যে ক'ত এই ঘটনাটো ক'ত হৈ আছে কিন্তু আজি এতিয়া কথাটো অতি স্পষ্ট হ'ল যে ক'ত এওঁলোকে এই ঘটনাটো কৰিছে আমি কৈ থাকোঁ যে এইখন চৰকাৰৰ যিটো কথাত মানুহে এইখন চৰকাৰৰ কথাক মুখৰ কথাক মানুহে বিশ্বাস কৰাটো অনুচিত এতিয়া আজিৰ যিটো ঘটনা সেই ঘটনাটোৱে কি কৰিলে কি প্ৰমাণ কৰিলে সেই দিনটো মোৰ এতিয়াও মনত আছে মই নৰ্থ ইষ্টৰ মুখ্য সম্পাদক হিচাপে মই সাধাৰণতে বাহিৰলৈ নাযাওঁ মই প্ৰথমবাৰলৈ ৰিপৰ্টিঙত কাম কৰিছোঁ প্ৰথমবাৰলৈ মই গৈছিলোঁ এইকাৰণেই যে এই কথাটোৱে মোক ইমান বেছি আঘাত দিছিলে মানসিকভাৱে কিয়নো গুৱাহাটীৰ সেই দীঘলী পুখুৰীৰ পাৰত থকা যিবোৰ গছ আৰু গুৱাহাটীৰ দীঘলী পুখুৰীৰ যিটো পৰিচয় সেই পৰিচয়ৰ লগত তাৰ যিটো প্ৰাকৃতিক যিটো পৰিৱেশ পুখুৰীটোৰ লগত থকা গছ গছনি তাৰ সোঁফালে থকা তাৰ যিটো আমাৰ যাদুঘৰ গতিকে এই সমগ্ৰ যিটো পৰিৱেশ এই পৰিৱেশটো আমি কি কৰিব লাগিছিল এই পৰিৱেশটো আমি সংৰক্ষণ কৰিব লাগিছিল এই পৰিৱেশটো আজি 100 বছৰ আগতে যেনেকুৱাকৈ আছিল আজি স্বাধীনতাৰ পিছত যেনেকুৱাকৈ আছিল এতিয়াও যাতে সেই পৰিৱেশটো আমি তেনেকুৱাকৈ ৰাখিব পাৰোঁ এখন চহৰৰ এটা সভ্যতা এটা সংস্কৃতিৰ এটা বৈশিষ্ট্য কিছুমান থাকে যে সকলো বস্তুকে ধ্বংস কৰিব নালাগে তেওঁলোকে আজি এটা হৈছে সেইটো এটা কথা যে গুৱাহাটীৰ আমি তেতিয়াও এই কথাটো কৈছিলোঁ আজিও কৈছোঁ আজিও তাত তেতিয়াতকৈও দুখেৰে কৈছোঁ তেতিয়া যে গুৱাহাটীৰ কোনোদিনে আন্দোলন নকৰা কোনোদিনে এই ধৰণৰ কথাত মাত নমতা মানুহবোৰ গুৱাহাটীৰ উজান বজাৰ পাণ বজাৰ চেনিকুঠি বা অন্যান্য অঞ্চলত থকা মানুহবোৰ তালুকীয়া ওলাই আহিছিল সেইদিনা তেওঁলোক ওলাই আহিছিলে যে তেওঁলোকে এই দৃশ্যটো সহ্য কৰিব পৰা নাছিল আৰু স্বতঃস্ফূৰ্ত সঁহাৰি আছিল সকলোৰে যে এই গছ কাটিবলৈ আমি নিদিওঁ আৰু তাত কোনো দল সংগঠনৰ কথা নাছিল ৰাইজ ওলাই আহিছিল নাগৰিক সমাজ ওলাই আহিছিল
আৰু আমি ভাল পাইছিলোঁ যে তাৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমি যিখন ফ্লাইঅভাৰ হ'ব আগতে যিটো পৰিকল্পনা আছিল দীঘলী পুখুৰীৰ পাৰৰ পৰা নুনমাটিলৈ সেই ফ্লাইঅভাৰখন আমি দীঘলী পুখুৰীৰ পাৰলৈ নিনিওঁ আমি লেম্ব ৰোডতে সেই ফ্লাইঅভাৰখন আমি শেষ কৰিম বা আমি যিটো বেজবৰুৱাৰ যিটো প্ৰতিমূৰ্তি আছিলে তাত সেইটোকো আমি কেনেকুৱাকৈ টাচ নকৰাকৈ কৰিব পাৰোঁ সেইটো চাম এতিয়া আমি সকলোৱে আশ্বস্ত হৈছিল গুৱাহাটীৰ সকলো নাগৰিকে আশ্বস্ত হৈছিল যে হয় ৰাইজৰ প্ৰতিবাদৰ সন্মুখত ৰাইজৰ প্ৰতিবাদলৈ সন্মান জনাই চৰকাৰে এই সিদ্ধান্ত তেওঁলোকে বাতিল কৰিছে কিন্তু এতিয়া কালি ৰাতি যিটো ঘটনা আমি দেখা পালোঁ আৰু এতিয়া যিবোৰ শুনিছোঁ যে এইটো কেনেকুৱা ধৰণৰ কথা এখন চৰকাৰে এজন মুখ্যমন্ত্ৰীৰ তেওঁৰ যিটো টুইট সেই টুইটটোৰ আজি কিবা মূল্য থাকিলে নাথাকিল তুমি বেলেগৰ কথাটো বাদ দিয়া নিজৰ কথাৰ এটা মৰ্যাদাটো ৰাখা নিজৰ কথাৰ সন্মান এটাটো ৰাখা গতিকে এতিয়া কি হ'ল এখন কি চৰকাৰ আমি আমাৰ চকুৰ আগত দেখা পাই আছোঁ তেওঁলোকে নিজৰ কথা তেওঁলোকে নাৰাখে গতিকে ইয়াৰ সমান গৰিহণাযোগ্য ইয়াৰ সমান বেয়া কথা ইয়াৰ সমান দুৰ্ভাগ্যৰ কথা মই আছে বুলি নাভাবোঁ গছ কটাৰ সমান্তৰালকৈ যিটো এটা অসমীয়া জাতিৰ আৱেগ জড়িত হৈ আছে অসমীয়া ভাষা সাহিত্যৰ এক আৱেগ সাহিত্যৰতী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ প্ৰতিমূৰ্তিটো এডাল পেটি লগাই কেনেদৰে উঠাই লৈ যোৱাৰ সেই দুখ লগা যিখন ছবি ভাইৰেল হৈছিল আপুনি যেহেতু অলপ আগতে উল্লেখ কৰিলে যে প্ৰতিমূৰ্তিটো বচাই পেলাই কেনেকৈ কৰিম বুলি কৈছিল আৰু কিন্তু সেই প্ৰতিমূৰ্তিটো কিন্তু নবচালে সেইটো যেন এতিয়া উঠাই লৈ গ'ল বেলেগ ক'ৰবাত সংস্থাপন কৰিব কিন্তু ক'ত সংস্থাপন কৰিব এতিয়ালৈকে কোনো ধৰণৰ নিশ্চয় আমি গম পোৱা নাই কি ক'ব নাই কথাটো সেইটোৱে ন আজি যে এই দীঘলী পুখুৰীৰ পাৰত আৰু সেই প্ৰতিমূৰ্তিটো তেওঁলোকে যে তাৰ পৰা উঠাই লৈ গ'ল প্ৰশ্নটো হৈছে তেওঁলোকে এই সিদ্ধান্তটো কোনে ল'লে প্ৰথম প্ৰশ্নটো হৈছে এই সিদ্ধান্তটো কোনে ল'লে মুখ্যমন্ত্ৰীয়ে নিজে ল'ব এই সিদ্ধান্তটো লোৱাৰ কাৰণে আৰু তেওঁলোকে গুৱাহাটী মহানগৰৰ সন্দৰ্ভত তেওঁলোকে যেতিয়া সিদ্ধান্ত ল'লে তেওঁলোকে গুৱাহাটীবাসীৰ লগত আলোচনা নকৰাকৈ কিয় সিদ্ধান্ত লৈছে গুৱাহাটীখন কাৰ গুৱাহাটীখন হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী নে গুৱাহাটীত থকা ৰাইজৰ জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন এটা পুৰুষৰ পৰা পিছৰ পুৰুষলৈ থকা যিসকল বাস কৰা যিসকল লোক আছে যিসকলে গুৱাহাটীক বিভিন্ন ধৰণে সমৃদ্ধ কৰিছে তে সেইসকলৰ গুৱাহাটী নে এটা নিৰ্বাচনত জিকি অহা এজন কাউন্সিলৰ এজন কি বুলি কয় এজনক মেয়ৰ আৰু এজন চিফ মিনিষ্টাৰ বা এজন কমিশ্যনাৰ তেওঁলোকে গণতান্ত্ৰিক ব্যৱস্থাৰ মূল কথাটো কি যে এই ধৰণৰ যেতিয়া কিবা এটা বিবাদ এটা হয় বিতৰ্কিত কথাত বিষয়টো লৈ পেলাই বিষয়টো যেতিয়া বিতৰ্কিত হৈ পৰে তেতিয়া তেওঁলোকে ষ্টেক হোল্ডাৰ বুলি কয় যে তাত যিসকল লোক জড়িত হৈ আছে অংশগ্ৰহণকাৰীসকল অৰ্থাৎ তাৰ লগত জড়িত বিভিন্ন মহল এই সকলোৰে লগত আলোচনা কৰি এই সিদ্ধান্তটো লোৱা হয় এইটোক লৈ এটা জাগৰণ হৈ গ'ল আৰু সেই জাগৰণটোৰ প্ৰতি সঁহাৰি দিয়েই মুখ্যমন্ত্ৰীজনে ক'লে যে আমি এই কামটো এইখিনিতে শেষ কৰিছোঁ আমি এই বস্তুটো য'ত আছিল তেনেকৈয়ে ৰাখিছোঁ তেতিয়াহ'লে আজি আকৌ নতুনকৈ সেইটো কৰা আৰু বিশেষকৈ তুমি যিটো লক্ষ্মীনাথ বেজবৰুৱাৰ কথাটো কৈছে যে লক্ষ্মীনাথ বেজবৰুৱাৰ মূৰ্তিটো তাত স্থাপন কৰা হৈছিল অসমীয়া জাতিৰ কথা আমি যেতিয়া কওঁ অসমীয়া জাতিৰ কথা ক'বলৈ গ'লে আমি যেনেকৈ প্ৰথমতে শংকৰদেৱৰ কথা কওঁ তাৰপিছত আমি লক্ষ্মীনাথ বেজবৰুৱাৰ কথা কওঁ অসমীয়া ভাষা সাহিত্যৰ কাৰণে আমাৰ যিটো ভাষা সাহিত্যৰ যিটো চিনাকি সেই চিনাকিটো আৰম্ভ হয় লক্ষ্মীনাথ বেজবৰুৱাৰ যোগেদি গতিকে যিজন তেনেকুৱা এজন সন্মানীয় ব্যক্তি তেওঁৰ এটা প্ৰতিমূৰ্তি
আৰু তাত ইমান ধুনীয়াকৈ তাত ৰখা হৈছিলে মাজমজিয়াত আৰু সেইটো কলৈ লৈ গ'ল কি কৰিব এতিয়া আমি কোনেও নাজানো ইয়াতকৈ দুৰ্ভাগ্যজনক আৰু ইয়াতকৈ গৰিহণাযোগ্য কথা কিবা হ'ব পাৰে বুলি মই নাভাবোঁ এতিয়া যিহেতু প্ৰতিবাদৰ কথা শুনিয়েই এটা টুইট দেখা পালেও মুখ্যমন্ত্ৰী মহোদয় কিন্তু এতিয়া সেই টুইটটোৰ কথা নাৰাখি তেওঁ জধে মধে ৰবীন্দ্ৰ ভৱনৰ পৰা দীঘলী পুখুৰীলৈকে ইতিমধ্যে গছ কাটিলে কিন্তু আগৰবাৰ যিটো প্ৰতিবাদৰ জোৱাৰ আমি দেখা পাইছিলোঁ ছাত্ৰ সমাজৰ মাজতেই হওক বা অন্যান্য দল সংগঠনেই হওক বা যিসকল বিশেষকৈ গুৱাহাটীৰ নাগৰিক যিসকল গুৱাহাটীৰ লোক বসবাস কৰা সেইসকল স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল কিন্তু এতিয়া যদি এই কেইজোপা গছ কটাৰ দৰেই সন্দিকৈ কলেজৰ সন্মুখৰ বা কটন কলেজৰ ওচৰৰ সেই 150-200 বছৰীয়া পুৰণি গছ কেইজোপাও যদি ৰাতি আন্ধাৰতে যদি কাটি পেলাই টুকুৰা টুকুৰ কৰি পেলাই এই সন্দৰ্ভত ৰাইজলৈ আহ্বান কি জনাব ৰাইজলৈ আহ্বান এতিয়া প্ৰশ্নটো হৈছে কি আজি মই ক'লোঁ মই নিজেই প্ৰথমতে কথাটো ধৰিবই পৰা নাছিলোঁ মই এজন জাৰ্নেলিষ্টৰ এটা মই মেছেজ এটা পালোঁ মই প্ৰথমতে ধৰিবই পৰা নাছিলোঁ যে কি বস্তুটো কি হৈ আছে এতিয়া সেই কথাটো ঘুনুক ঘনাককৈ চলি আছিলে কাৰণে তাত এটা সেই সময়ত এটা বৰ বেলেগ ধৰণৰ প্ৰতিবাদ এটা হৈছিল এতিয়া এই কথাটো আজিহে ওলাইছে আৰু এটা কথা যে মানুহৰ যেতিয়া ক্ষোভ আৰু যেতিয়া খং থাকে নহয় ক্ষোভ খং আৰু লগতে এটা চৰকাৰৰ লগত মানুহে যুঁজে কেনেকৈ এতিয়া মই শুনিছোঁ যে ছ'চিয়েল মিডিয়াত দেখা পাইছোঁ যে তাত টিয়াৰ গেছ লৈ পেলাই পুলিচ ঘূৰি আছে এতিয়া ৰাইজে এখন চৰকাৰ নিৰ্বাচন কৰে এই আশাত যে ৰাইজৰ সমস্যা চৰকাৰে বুজিব আৰু তাৰ সলনি যদি ৰাইজক এনেকুৱাকৈ ভেটা দি ধৰে আগভেটি ধৰে ৰাইজক যদি তোমাৰ ৰাইজৰ লগত যদি জেদ পাতি ধৰে তেতিয়া ৰাইজে কি কৰিব ৰাইজৰ এটাই উপায় আছে সেই উপায়টো হৈছে এই 2026 যিটো সেয়া এতিয়া তুমি আৰু মই আমি সেইদিনা গৈছিলোঁ পলাশবাৰীত কি দেখা পালোঁ তাত ৰাইজৰ চূড়ান্ত ক্ষোভ বৰষুণলৈকো নেওচিছে ৰ'দ বৰষুণ নেওচি এতিয়া তাত আমি কৰা যিটো খবৰ নিউজ প্ৰতিবেদন প্ৰায় 16 লাখ কিমান ওচৰা-ওচৰি 16 লাখৰ ওচৰা-ওচৰি স্পৰ্শ কৰোঁ 16 লাখ মানুহ 40,000 মানুহে শ্বেয়াৰ কৰিছে 16 লাখ মানুহে সমগ্ৰ অসমৰ 16 লাখ মানুহে যে এইটো চাইছে 40,000 মানুহে যে এইটো শ্বেয়াৰ কৰিছে এইটো ধেমালি কথা নে এইটোৱে কি বুজায় ৰাইজৰ ক্ষোভ এতিয়া ৰাইজে তোমাৰ সকলোৱে আহি পেলাই পুলিচৰ আগত বুক পাতি দিব নোৱাৰিব পাৰে কিন্তু ৰাইজৰ যিটো অসন্তুষ্টি ৰাইজৰ যিটো ডিসএপ্ৰুভেল তেওঁলোকৰ যিটো অসন্মতি সেইটো ইয়াত প্ৰকাশ পাইছে নাই এতিয়া হয় নাই এই যে আমাৰ এটা প্ৰতিবেদন তালৈ গৈ আমি প্ৰস্তুত কৰা নৰ্থ ইষ্ট নহয় এটা প্ৰস্তুত কৰাৰ প্ৰতিবেদন এটা আজি যদি সমগ্ৰ অসমৰ 16 লাখ মানুহে যদি চাইছে আৰু তাত যিখিনি মানুহ আছিলে তাত কিমান বৰ বেছি 2,500 ঘৰ মানুহ হয়নে 2,500 ঘৰ মানুহ 2100 ঘৰ মানুহ তে 2100 মানুহৰ যদি মই ধৰিলোঁ প্ৰত্যেকটো পৰিয়ালতে 5জনকৈ 3জনকৈ 4জনকৈ আছে তথাপিতো ইমান মানুহ নহয় তাৰমানে কি তাৰ অৰ্থটো এইটোৱে যে এই ধৰণৰ যিটো স্বৈৰাচাৰী যিটো সিদ্ধান্ত চৰকাৰৰ সেই স্বৈৰাচাৰী সিদ্ধান্তৰ প্ৰতি ৰাইজে বেলেগ ধৰণৰ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজ অত্যন্ত অসন্তুষ্ট গতিকে এই দীঘলী পুখুৰীৰ যিটো কথা গুৱাহাটীক লৈ যিটো ঘটনা হৈছে আৰু এটা কথা চোৱাচোন তুমি গুৱাহাটীৰ আজি দুদিন আগতে আমি কি অৱস্থা দেখা পাইছিলোঁ গুৱাহাটীত আপুনি এইটো ক'ব নালাগে সেইটো আহিম সেইটো প্ৰশ্ন সুধিবা নে তুমি গতিকে এই ধৰণৰ যিটো অৱস্থা হৈছে তাত মানুহ অসহায় নিসহায় হৈছে কিন্তু মানুহে নিজৰ যিটো বিৰোধিতা যিটো প্ৰতিবাদ যিটো অসন্তুষ্টিৰ সেইটো মই ভাবোঁ এনেকুৱাকৈ প্ৰকাশ কৰিছে যে 16 লাখ মানুহে কৈছে যে
গতিকে সেইটোৱেই মই শেষৰ ফাললৈ আহিছোঁ আপুনি কথাটো উল্লেখ কৰিছিলেই মই আপোনাক ৰখাই দিছিলোঁ দেখিবলৈ পোৱা গৈছে যে ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ নিৰ্মাণ কৰি আছে গুৱাহাটীৰ যান জঁট কিন্তু কমা নাই আৰু একাংশই ক'ব বিচাৰিছে যে ফ্লাইঅভাৰ নিৰ্মাণৰ ফলত নতুন নতুন অঞ্চললৈ গুৱাহাটীৰ পানী সম্প্ৰসাৰিত হ'ল কৃত্ৰিম বানপানী সম্প্ৰসাৰিত হ'ল এতিয়া মই যিখন ঠাইত তাৰমানে ভাড়া লৈ আছোঁ আগতে তাত মই কোনো ধৰণৰ পানী নাপাওঁৱেই দেই আজি 6 বছৰ ধৰি পেলাই মই ভাড়া লৈ আছোঁ আনন্দনগৰ ঠিক আনন্দনগৰ ওচৰ 6 মাইলৰ ওচৰতে যিখন ৰুক্মিণী গাঁৱৰ যিখন ব্ৰিজ বনাই আছে বৰ্তমান সময়ত সেই ব্ৰিজখন বনোৱাৰ পিছত এইবাৰ প্ৰথম তাৰমানে মই বানপানী পালোঁ আনন্দনগৰ পথলৈ সোমোৱাৰ যিখিনি অংশ তাত গোটেই নলা নৰ্দমা ভৰি আৰু লগতে বৰা গাঁৱৰ যিটো পানী লখৰাৰ ব্ৰিজখন নিৰ্মাণ কৰাৰ পিছত সেই তাৰমানে পানী তাৰমানে এইবাৰ প্ৰথমবাৰলৈ হৈছে কৃত্ৰিম বানপানী আৰু এই ক্ষেত্ৰত যে এটা কথা ক'ব পাৰি নেকি যে বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব নিদি যধে মধে কেৱল কমিশ্যনৰ অংকত ফ্লাইঅভাৰৰ ওপৰত ফ্লাইঅভাৰ নিৰ্মাণ কৰি প্ৰকৃতিৰ যিটো ভাৰসাম্যতা সেইটো একেবাৰে হেৰুৱাই পেলাইছে যাৰ ফল ভুগিছে কিন্তু সাধাৰণ জনতাই সাধাৰণ ৰাইজে তাৰ ফল ভুগিছে সমগ্ৰ বিষয়টো কি ক'ব এইটো চোৱা এইটো এটা বৰ প্ৰশ্নটো মই তোমাক কওঁ কি ধৰণৰ সিদ্ধান্ত তেওঁলোকে লৈ আছে কি ধৰণৰ ব্যৱস্থা তেওঁলোকে লৈ আছে আমি কবি নৱকান্ত বৰুৱাৰ কথা সকলোৱে জানো নহয় নৱকান্ত বৰুৱা এসময়ত নৱকান্ত বৰুৱাৰ যিটো ঘৰ আছিল এতিয়াতো নৱকান্ত বৰুৱা ছাৰ নাই তেখেতৰ শ্ৰীমতীও নাই ঢুকাল আৰু এতিয়া তাত আছে নৱকান্ত বৰুৱাৰ জোৱাইক প্ৰদীপ আচাৰ্য ঘৰটোত শিলপুখুৰীত ML বৰুৱা যিটো ৰোড মহেন্দ্ৰলাল বৰুৱা ৰোড ৰাস্তা যিটো পথ তাত তেওঁ আছে আৰু সেই ঠাইতে এসময়ত মই আছিলোঁ আমাৰ পৰিয়ালটো আছিলে তাত মোৰ দেউতা মা নহয় তাত আমি আছিলোঁ তিলক হাজৰিকাৰ ভাড়া ঘৰত গম পাইছা তে নৱকান্ত বৰুৱা ছাৰে মোক কৈছিল যে তেওঁলোকৰ যিখন চোতাল সেই চোতালখন 3বাৰ নে 4বাৰ পুতিছিল গম পাইছানে এতিয়া প্ৰশ্নটো হৈছে নৱকান্ত বৰুৱা ছাৰে চোতালখন 3বাৰ 4বাৰ পুতিব লাগিব কিন্তু অকল তেওঁ চৰকাৰী পলিচি তেওঁ ডিচাইড কৰিব নোৱাৰে তেওঁ নিজৰ ঘৰত যদি পানী নোহোৱাকৈ ৰাখিব লাগে ঘৰটো উঠাব লাগে তেতিয়াহ'লে তেওঁ চোতালখন 3বাৰ 4বাৰকৈ কৈছিলে কিন্তু এতিয়া আমি কি দেখিছোঁ মই দেখিছোঁ যোৱা সময়ছোৱাত যে তেওঁলোকে যিবোৰ ঠাইত পানী হৈছিল আজি তোমাৰ এই সৰু মটৰীয়া এতিয়া মই সৰু মটৰীয়াত থাকোঁ সৰু মটৰীয়াত এসময়ত বহুত ডাঙৰ পানী হৈছিল আৰু এতিয়াও পানী হয় পানী হওঁতে ৰাস্তাটো ওখ কৰিলে ঠিক তেনেকুৱাকৈ তেওঁলোকে সৰু মটৰীয়া ৰুক্মিণী গাঁও তাৰপিছত ৰুক্মিণী গাঁও নে এইখন ৰুক্মিণী গাঁও তাৰপিছত তোমাৰ এই বেলতৰা বশিষ্ঠৰ ৱায়াৰলেছৰ সেইখিনিত কি কৰিছে তেওঁলোকে যে য'ত বানপানীত ডুবি আছিলে ৰাস্তাবোৰ তলত আছিলে সেইবিলাক ওখ কৰি দিছে এতিয়া ইজ দ্যাট দি সলিউশ্যন সেইটো সমাধান হ'ব পাৰেনে সেইটো ৰাস্তা ওখ কৰাৰ লগে লগে বাকীকেইটা আছিল সেইকেইটা তাৰপিছত তেতিয়া তাত পানী উঠিব গতিকে প্ৰশ্নটো সমাধানটো কেনেকুৱা সমাধানটো হৈছে যে এটা ইণ্টিগ্ৰেটেড এটা ছিষ্টেম এটা কৰিব লাগিব অঞ্চল এৰিয়া ভিত্তিক তাৰপিছত প্ৰথমতে এৰিয়া ভিত্তিক তাৰপিছত সেইটো গোটেই গুৱাহাটী ভিত্তিক কৰি এই জলৰ পানীখিনিৰ ব্যৱস্থাটো পানীখিনি উলিওৱাৰ ব্যৱস্থাটো কৰিব লাগিব সকলোৱে কৈছে যে গুৱাহাটীৰ পৰা নিজে নিজে পানী গৈ পেলাই কেতিয়াও ব্ৰহ্মপুত্ৰত নপৰে বা ভৰলুত নপৰে কিয়নো এতিয়া গুৱাহাটীখন হৈছে তললৈ নামি গৈছে ব্ৰহ্মপুত্ৰতকৈ তললৈ নামি গৈছে এইটো হৈছে চাৰিওফালে পাহাৰ সেইটো নহয় গতিকে গুৱাহাটীৰ পানী নিৰ্দিষ্ট পানী তাত ইণ্টিগ্ৰেটেড এটা এপ্ৰ'চ লাগিব আৰু সেই পানী নি পাম্প কৰি ব্ৰহ্মপুত্ৰত পেলাব লাগিব এইটো এটা কমন সেন্সৰ কথা তে সেইটো নকৰাকৈ আজি এইটো ৰাস্তা ওখ কৰিলোঁ কালি সেইটো ৰাস্তা ওখ কৰিলোঁ আৰু এই ধৰণৰ এই যে যিটো নিৰ্মাণৰ যিটো কথা সেইটো এনেকুৱা ধৰণৰ অপৰিকল্পিত কোনো ধৰণৰ চিন্তা ভাৱনা নোহোৱাকৈ যিটো তুমি কৈছা যে কেৱল কমিশ্যনৰ আশাতেই নে কিহৰ আশাতে কিহৰ ধান্দাত
যে কেৱল নিৰ্মাণ আৰু বহু গাঁত খানিও থৈ দিয়া আছে এতিয়া আৰু উন্মুক্ত নলাত পৰিছে কিনা এটা কথা হ'ল যে আজি পানীটো সোমাই যাব ক'লে ক'ত যাব পানীটো আজি যদি চাৰিওফালে পকা কৰি থৈ দিয়া হৈছে তেতিয়াহ'লে পানীটো তলত মাটিয়ে নোহোৱা হৈ গ'ল গতিকে সেই সন্দৰ্ভত চৰকাৰে কিবা চিন্তা কৰিছেনে হয় আগৰ চৰকাৰে চিন্তা কৰিব লাগিছিলে আগৰ চৰকাৰে চিন্তা কৰা নাই তোমালোক তেতিয়া 10 বছৰ আছা তোমালোকে এতিয়া চিন্তা কৰিছা বানমুক্ত গুৱাহাটী গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল তোমালোকে কি ব্যৱস্থা লৈছা এই যে তুমি ক'লা বানমুক্ত গুৱাহাটী গঢ়াৰ কাৰণে আৰু তুমি শব্দ কৈছা যে বহনক্ষম উন্নয়নৰ কথা চিন্তা ৰাখি বানমুক্ত গুৱাহাটী কৰিব লাগে তাৰ কাৰণে তেওঁলোকৰ ব্লুপ্ৰিণ্টটো ক'ত আছে নে কিবা এটা ব্লুপ্ৰিণ্ট কিবা এটা আঁচনি আছে আৰু পাহাৰৰ পৰা যিটো পানীৰ লগত যিটো মাটি আহে সেইটোতো গেট হিচাপে জমা হৈ পেলাই বাম হৈ গৈছে গোটেই ভৰলু আৰু বাহিনী আৰু নলাবোৰো বাম হৈ গৈছে সেইবিলাক খানিবলৈতো ছুপাৰ চাকাৰ আনিছিল বেণ্ডিকুট ৰবট আনিছিল সেইবিলাক কি হ'ল গতিকে আৰু এতিয়া তেওঁলোকে যে এই দীঘলী পুখুৰীৰ গছকেইডাল কাটাৰ কাৰণে এই ফ্লাইঅভাৰখন তাত এক্সটেণ্ড কৰাৰ কাৰণে তেওঁলোকে যে এনেকৈ পৰিমৰি লাগিছে তেওঁলোকে আমাক এটা এই ব্যাখ্যাটো দিয়কচোন যে গুৱাহাটীৰ পৰা গুৱাহাটীক বানমুক্ত কৰাৰ কাৰণে গুৱাহাটীৰ ৰাস্তা পথ ট্ৰেফিকত আজি সুচলভাৱে ব্যৱহাৰ কৰাৰ কাৰণে গুৱাহাটীত পাব্লিক ট্ৰেন্সপৰ্ট উন্নত কৰাৰ কাৰণে আমি এইকেইটা পদক্ষেপ লৈছোঁ কওক না তেওঁলোকে নাই ট্ৰেফিক জাম কমা নাই পানী কমা নাই ফ্লাইঅভাৰ বাঢ়িয়ে আছে মই এটা কথা থাকি গৈছিল মোৰ এইখিনিতে বহুত ইম্পৰ্টেণ্ট কথা কিন্তু যোৱা বছৰ যেতিয়া ধৰি লওক এচিৰ ভিতৰত আমি সোমাই থাকোঁ যেতিয়া আমি বাহিৰলৈ ওলাই যাওঁ গোটেই দেহটো পুৰাৰ নিচিনা অনুভৱ হয় গ্ৰীষ্ম প্ৰবাহ আমি তেতিয়া আলোচনা চক্ৰ বহিছিলোঁ আপুনি মই আৰু তেতিয়াই এটা কথা তাৰমানে আমি অনুভৱ কৰিছিলোঁ যে গছ ফ্লাইঅভাৰ নিৰ্মাণৰ বহুত গছ কাটিলে এতিয়া আকৌ কাটি আছে আকৌ আগষ্ট মাহ আহি আছে নিশ্চয়কৈ ইয়াতকৈতো বেছি গৰম হ'ব গ্ৰীষ্ম প্ৰবাহ হ'ব তুমি গুৱাহাটী যদি ইফ ইউ ডোণ্ট প্ৰিজাৰ্ভ দ্য ট্ৰিজ গছ তুমি যদি সংৰক্ষণ নকৰা তুমি যদি ৱেষ্টলেণ্ড সংৰক্ষণ নকৰা তেতিয়াহ'লে গুৱাহাটীৰ পৰিত্ৰাণ নাই গৰমত গৰম পানীৰ দিনত পানী বাৰিষা তুমি মই তোমাৰ ঘটনাটো ৱেষ্টলেণ্ডত চোৱা যিটো বেদখল সেইটো বেদখলটো মুক্ত কৰিব লাগিব আৰু হয় কোনোবাই গৈ পেলাই তাতে ৱেটলেণ্ড জলাশয় ৱেটলেণ্ড তাত তোমাৰ বোলে কোনোবা এটা তোমাৰ তৰ্জাৰ ঘৰ দি পেলাই এটা ঘৰ বান্ধিছে সেইটো এটা বেলেগ কথা তৰ্জাৰ ঘৰ বান্ধি তাত 2 ৰাতি আছে 1 মাহ আছে তাৰপিছত কিবা হ'লে সেইটো উঠাই লৈ যাব কিন্তু যেতিয়া তাত ডাঙৰ ডাঙৰ বিল্ডিং হ'ব কনষ্ট্ৰাকশ্যন হ'ব তাত গোডাউন হ'ব আৰু এই তোমাৰ ডাঙৰ ডাঙৰ কৰ্পোৰেশ্যনবিলাকে তাত গোডাউন কৰিব তেতিয়াহ'লে কি হ'ব গতিকে হোটেল বনাব গতিকে এইখন চৰকাৰৰ সেইবোৰ কথা নাই সেইবোৰ তেওঁলোকৰ চকুৰ আগত নাই তেওঁলোকৰ নজৰ হৈছে যে দীঘলী পুখুৰীৰ পাৰৰ গছকেইডাল কাটিব লাগে কাটি ফ্লাইঅভাৰখন বনাব লাগে নিশ্চয়কৈ গৰমত উৎকট গৰমৰ পৰা পৰিত্ৰাণ লাভ নকৰে বাৰিষাৰ কালত যি কৃত্ৰিম বানপানীৰ পৰা গুৱাহাটীবাসীয়ে তাৰমানে আহৰি নাপায় বা ৰক্ষা নাপায় আৰু তাৰ পাছতো আকৌ প্ৰকৃতিক তাৰমানে ৰক্ষণাবেক্ষণ দিয়াকৈ আজি হিমন্ত চৰকাৰে এফালৰ পৰা ধ্বংসযজ্ঞ চলাইছে গছবোৰ কাটি তহিলং কৰি আছে সেয়া লাগিলে ফ্লাইঅভাৰ নিৰ্মাণৰ নামতেই হওক বা অন্যান্য যিসমূহ স্থানত বস্তুবিলাক আছিল সেয়া আকৌ নতুনকৈ ভাঙি আকৌ বেলেগলৈ নি পেলাই তাত আকৌ গছকেইজোপা কাটিব সেইবিলাক মানে ধ্বংসাত্মক যিটো পৰিৱৰ্তন সেইটোতহে বেছিকৈ গুৰুত্ব দিছে বহনক্ষম উন্নয়নতকৈ নিশ্চয়কৈ বেয়া লাগিছে ৰাতিপুৱা শোৱাৰ পৰা উঠি যেতিয়া বাতৰিটো পাইছোঁ যে গছ কাটি তহিলং কৰা হৈছে ৰবীন্দ্ৰ ভৱনৰ পৰা দীঘলী পুখুৰীলৈকে তাৰপিছত আমাৰ মুখ্য সম্পাদক ডাঙৰীয়াই মোক কিছু সময় আগতে ক'লে যে ইয়াক লৈ আমি এটা আলোচনা চক্ৰ আমি অনুষ্ঠিত কৰিব লাগে আৰু হয়ও নিশ্চয়কৈ প্ৰয়োজন আছে যদিহে কুম্ভকৰ্ণ নিদ্ৰাত থাকি নিজৰ ময়মতালিয়ে কেৱল ৰাইজৰ ভোট লৈ কিন্তু নিজৰ ময়মতালিত তেওঁলোকে কাম কৰি থাকিব ৰাইজক কোনো ধৰণৰ আলোচনা নকৰিব ৰাইজক কোনো ধৰণৰ মানে কথাটো নজনোৱাকৈ আগতীয়াকৈ অৱগত নকৰাকৈ নিজৰ ইচ্ছামতেই মন গ'লেই বোলে ক'ৰবাৰ মূৰ্তিটো বোলে পেটি বান্ধি পেলাই উঠাই লৈ গ'ল মন গ'লে আজি এই 10 গছ কাটিবলৈ কাটি দিলে এইবিলাক কি আচলতে গণতন্ত্ৰ চলি আছে এয়া নে ফেচিষ্ট স্বৈৰাচাৰী শাসন চলি আছে এজনেই হৰ্তাকৰ্তা এজনেই সৰ্বে সৰ্বা এজনেই বিধাতা আৰু বাকী চব লালু পাঞ্জু নেকি
কাৰো কথা যে নুশুনেই আপুনি নিজৰববীয়াকৈ সিদ্ধান্ত কিছুমান লৈ নিজৰ মুখৰ কথাকে আপুনি লেকাম নোহোৱাকৈ আজি টুইটত দিলে কি যে কটা নহয় আমি বেলেগ প্ৰক্ৰিয়াৰে আমি ব্ৰিজখন নিৰ্মাণ কৰিম বা যিটো লেম ৰোডলৈকে আমি সেইটো সম্প্ৰসাৰণ কৰিম দীঘলী পুখুৰীলৈকে নাহে কিন্তু কৰিলে কি ৰবীন্দ্ৰ ভৱনৰ পৰা দীঘলী পুখুৰীলৈকে গছখিনি কাটি পেলালে তহিলং কৰি পেলালে অকণো আপোনাৰ হৃদয় নকপিল নে আপুনি জনতাৰ সেৱক নে যদি এজোপা গছৰ প্ৰতি আপোনাৰ মৰম নাই তেতিয়াহ'লে আপুনি গছপুলি ৰোপণ কৰাৰ নামত কি কৰিলে আচলতে সেয়াতো সব গছপুলি মৰি গ'ল বুলি আমি গম পাইছোঁ 90% গছপুলি আপুনি যি ৰোপণ কৰিছিল সেয়াটো মৰি গ'ল কিবা এটা আঁচনিৰ নাম লৈ পেলাই গতিকে সময় থাকোঁতেই প্ৰকৃতিৰ দাস আমি পৰিস্থিতিৰ দাস যেনেকৈ আমি প্ৰকৃতিৰো দাস প্ৰকৃতিতকৈ যদি ওপৰত আমি যাবলৈ বিচাৰোঁ প্ৰকৃতিক চেৰাই যদি যাবলৈ বিচাৰোঁ প্ৰকৃতিয়ে আমাৰ ওপৰত কিন্তু আক্ৰমণ আৰম্ভ কৰিব আৰু তেতিয়া আপুনিতো তিষ্ঠি থাকিব নোৱাৰেই আমিও তিষ্ঠি থাকিব নোৱাৰিম এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ